নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এখন নতুন ঠাইলৈ ফুৰিবলৈ আহিছোঁ। নতুন ঠাই মানে বিশ্ব ঐতিহ্য ক্ষেত্ৰ। 43 সংখ্যক বিশ্ব ঐতিহ্য ক্ষেত্ৰ এই চৰাইদেউ মৈদাম, আৰু ইয়ালৈ আহিছোঁ আমি হোল ফেমিলি ফুৰিবলৈ। 1228 খ্ৰীষ্টাব্দত চাওলুং চুকাফাই চীনৰ মুংমাওৰ পৰা এই সোণৰ অসমত ভৰি থৈছিল আৰু বিভিন্ন জাতি জনগোষ্ঠীক লগ লগাই এই আমাৰ বৰ অসম গঢ়ি তুলিছিল। আৰু তেওঁৰ পিছৰ যিসকল স্বৰ্গদেউ দা ডাঙৰীয়া আছিল, তেওঁলোকক এই নগা পাহাৰৰ কাষত চৰাইদেউত সৎকাৰ কৰা হৈছিল, মানে সেই সময়ত মৈদাম দিয়া হৈছিল। আৰু মৈদামবোৰ তেওঁলোকে দা ডাঙৰীয়া আৰু স্বৰ্গদেউ ৰাণী তেওঁলোকৰ পদবী অনুসাৰে তেওঁলোকে ওখ চাপৰকৈ বনাইছিল। এই মৈদামসমূহ দুটা ভাগত ভাগ কৰা আছে, কিছুসংখ্যক কেন্দ্ৰীয় চৰকাৰ আৰু কিছুসংখ্যক অসম চৰকাৰ। অসম চৰকাৰৰ গেটখনত 5 টকা আৰু কেন্দ্ৰীয় চৰকাৰৰ গেটখনত 20 টকা লোৱা হয়। আৰু আজি আহিছোঁ আমাৰ গোটেই ফেমিলি, মা দেউতা, মোৰ ছোৱালী, মোৰ ৱাইফ আৰু মাহী। আৰু ইমান দিনৰ পৰা আশা আছিল মা দেউতা আৰু মোৰ, আৰু সকলোৱে আশা আছিল চৰাইদেউ মৈদাম চাম আৰু ধুনীয়াকৈ আজি আহিলোঁ। আৰু আমাৰ ঘৰৰ পৰা প্ৰায় 2.5 ঘণ্টাৰ ৰাস্তা এই চৰাইদেউলৈ নিজৰ পাৰ্চনেল গাড়ীত। আৰু এই সকলোৱে ফটোৰ বাবে প'জ দিছে, ছোৱালীয়ে ধুনীয়াকৈ প'জ দিছে। চাওক কি ধুনীয়াকৈ সজাই পৰাই তুলিছে মৈদামবোৰ। আৰু আমাৰ কিছুমান মানুহে এই মৈদামৰ ওপৰত উঠে, কিন্তু মৈদামৰ ওপৰত উঠাটো ভুল। আৰু চাওক কি ধুনীয়াকৈ সজাই পৰাই থৈছে, কেৱল পাহাৰ গছ, আৰু অসংখ্য পৰ্যটক আহিছে এই বিশ্ব ঐতিহ্য ক্ষেত্ৰ চাবলৈ। ভাৰতীয় পুৰাতত্ত্ব বিভাগৰ তথ্যমতে ইয়াত প্ৰায় 150টা মৈদাম থাকিব লাগে, কিন্তু বৰ্তমান কেৱল 30টা মৈদামহে সংৰক্ষণ কৰা আছে। আৰু ইয়াৰ ফটোবোৰ, মৈদামবোৰ বিভিন্ন সময়ত খনন কাৰ্য চলোৱা আছিল, আৰু খনন কাৰ্যত কি কি বস্তু পাইছিল আৰু ভিতৰখন কেনেকুৱা, সকলো ফটো মাৰি ইয়াত থৈ দিয়া আছে। আৰু এইটো হ'ল ওপৰলৈ উঠি যোৱা খটখটি, অসমৰ গেটখনত আছে। আৰু এইবোৰ সৰু সৰু মৈদাম, বিভিন্ন দা ডাঙৰীয়া, ৰাণী, ৰজা, আমাৰ স্বৰ্গদেউসকলৰ মৈদাম ধুনীয়াকৈ সজাই থোৱা আছে, ৰাস্তাটো ধুনীয়াকৈ বনাই থৈছে। আৰু ইয়াত প্ৰায় 30টা মৈদাম আছে, আৰু অন্যান্য মৈদামসমূহ বিচাৰি থকা হৈছে, আৰু সকলোৱে ফটোৰ বাবে প'জ দিছে। ইয়াত এখন লোহাৰৰ নাও সজাই থোৱা আছে। আহোম যুগত এই লোহাৰৰ নাওসমূহ ৰজা দা ডাঙৰীয়াসকলে ব্যৱহাৰ কৰিছিল, আৰু 2000 চনত এই নাওখন শিৱসাগৰ কোনোবা অঞ্চলত মাটি খান্দোতে উদ্ধাৰ কৰা হ'ল। এইবাৰ আগবাঢ়িলোঁ আমি চুকাফা মিউজিয়ামলৈ। চুকাফা কেনেকৈ আহিছিল চীনৰ মুংমাওৰ পৰা, আৰু কেনেকৈ ইয়াত ভৰি থৈছিল, সকলো তাত মূৰ্তি আকাৰে সজোৱা আছে। ব'লক তেন্তে তালৈ যাওঁ।